নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল। আজি এটা গুৰুত্বপূৰ্ণ ভিডিঅ'। ৰবিচন্দ্ৰন অশ্বিন আপোনালোকে চিনি পায়, ভাৰতৰ মহান এজন স্পিনাৰ। তেখেতে মানুহক, আমাৰ জনসাধাৰণক এটা কথা শিকাইছে যে সঠিক জীৱন জীয়াৰ পদ্ধতি কি, সঠিক জীৱন কেনেকৈ উদযাপন কৰিব পাৰি সেই বিষয়ে এটা মন্তব্য দিছে। বহুত সৰু কথা, কিন্তু ভাবি চালে বহুত এটা ডাঙৰ কথা আজি কোৱা আমি দেখিবলৈ পালোঁ, যিটোৱে বাতৰি শিৰোনামা দখল কৰিবলৈ সক্ষম হৈছে। হৰভজন সিঙৰ লগত এটা পডকাষ্ট তেখেতৰ ৰিলিজ হৈছে শেহতীয়াভাৱে ইউটিউবত উপলব্ধ। তাত তেখেতে গুৰুত্বপূৰ্ণ এটা কথা উল্লেখ কৰা আমি দেখিবলৈ পাইছিলোঁ, যিটো তেখেতৰ নিজৰ জীৱনৰ লগতে আমাৰ জীৱনৰ ক্ষেত্ৰত, আমাৰ যিখিনি সাধাৰণ মানুহ আছোঁ, আমাৰ সকলোৰে জীৱনৰ ক্ষেত্ৰত সেইটো এটা ইম্পৰ্টেণ্ট, সেইটো এটা নীতি শিক্ষা বুলি ক'ব লাগিব। এতিয়া হৰভজন সিং আৰু ৰবিচন্দ্ৰন অশ্বিন এই দুয়োজনে যেতিয়া কথা পাতি আছিলে পডকাষ্টত, তেতিয়া হৰভজন সিঙে তেখেতক সুধিছিলে, ৰবিচন্দ্ৰন অশ্বিনক সুধিছিলে যে তুমি ভাবা নেকি যে মই তোমাক লৈ জ্বলোঁ, মই তোমাক লৈ ঈৰ্ষা কৰোঁ, মই তোমাক বেয়া পাওঁ, তুমি যিখিনি মোতকৈ আগবাঢ়ি গ'লা ন দুইজন স্পিনাৰ যিহেতুকে ইমান ভাল বলিং কৰি পেলাই আগবাঢ়ি গ'ল কেৰিয়াৰত, অশ্বিন বেছি বিখ্যাত হ'ল বুলি ক'ব লাগিব, হৰভজন সিঙতকৈ ওপৰত আগবাঢ়ি গ'ল, তেনে ক্ষেত্ৰত জেলাচি হয় নেকি? হৰভজন সিঙে সুধিলে যে তুমি ভাবা নেকি যে মোৰ জেলাচি আছে নেকি, তোমাৰ প্ৰতি ঈৰ্ষা আছে নেকি, তোমাক মই বেয়া পাওঁ বুলি ভাবা নেকি তুমি, সেই বুলি সাধাৰণতে সুধিলে হৰভজন সিঙে অশ্বিনক। তেতিয়া অশ্বিনে কি উত্তৰ দিলে? তেতিয়া অশ্বিনে ক'লে যে যদি তুমি মোক লৈ ঈৰ্ষাও কৰা, তুমি মোক লৈ জ্বলাও, সেইটোক লৈ পেলাই মই বেয়া নাপাওঁ, সেইটো এটা সাধাৰণ কথা, তেনেকৈ কৈছে অশ্বিনৰ ফালৰ পৰা। সেইটো এটা সাধাৰণ কথা। কি কাৰণে সাধাৰণ কথা? কাৰণ এইটো হৈছে মানুহৰ, প্ৰত্যেকজন মানুহৰ এটা সাধাৰণতে প্ৰবৃত্তি, প্ৰত্যেকজন মানুহৰ এটা চৰিত্ৰ, এই বুলি কৈছে কোনে? ৰবিচন্দ্ৰন অশ্বিনে কৈছে। এইটো এটা প্ৰাকৃতিক কথা। আমি যেতিয়া সমাজত বসবাস কৰোঁ, মানুহৰ মাজত বসবাস কৰোঁ, মানুহৰ এই বস্তুটো থাকেই, এইটো মানুহৰ ভিতৰত সোমাই থাকে। মানুহ যেনেকুৱাই নহওক, মানুহৰ সেই ঈৰ্ষাটো, সেই যিটো কয় ন এটা জিলাছ ফিল কৰা, সেই বস্তুটো মানুহৰ থাকেই। এই বস্তুটো কোনে কৈছে? এই বস্তুটো কৈছে ৰবিচন্দ্ৰন অশ্বিনে। সেইটো কাৰণে হৰভজন সিঙক কৈছে যদি তুমি কৰিছিলা অহংকাৰ, যদি তুমি কৰিছিলা ঈৰ্ষা, মোক বেয়াও পাইছিলে এটা সময়ত, এইবিলাক কাৰণতে মই ইমানখিনি সফল হোৱাৰ কাৰণে তুমি মোক যদি অকণমান ঈৰ্ষাও কৰিছিলা, এইটোক লৈ পেলাই মই একো জ্বলিবলৈ নাযাওঁ, মই একো বেয়া পাবলৈ নাযাওঁ তোমাক, এইটো মানুহৰ প্ৰবৃত্তি, এইটো মই চিৰিয়াছলি নলওঁ, এইটোক মই সাধাৰণভাৱে গ্ৰহণ কৰিম। এনেকৈ কোনে ক'লে? ৰবিচন্দ্ৰন অশ্বিনে। চ' এইটোৰ পৰা কি শিকিব পাৰি? এইটোৰ পৰা বহুত কথা শিকিব পাৰি। এতিয়া সাধাৰণ মানুহ চাওক, আপোনালোকে ছ'চিয়েল মিডিয়াত যাওক, কোনোবাই কাৰোবাক কিবা এটা বেয়াকৈ ক'লে, সেইটোকে লৈ আনি কি স্ক্ৰীনশ্বটত লগাই আনি কি বকিব, বেয়াকৈ কিমান কি কাজিয়া কৰিব ঠিক নাই। তেনেকৈ আপোনালোকে যদি আপোনাৰ সমাজখনতে চায়, ইজনে সিজনক বেয়াকৈ ক'লে, বেয়া পালে, হিংসা কৰিলে, সেই বস্তুটোকে নি পেলাই ডাঙৰ এখন কাজিয়া হৈ যায়, হয়নে নহয়? আপোনালোকে নিজে চাব পাৰে, নিজৰ সমাজত, নিজৰ চাৰিওফালে চাব পাৰে, সেই বস্তুটো হৈ থাকে। কিন্তু এই অশ্বিনে যিটো কথা ক'লে যে এইটো মানুহৰ ভিতৰতে থাকে, মানুহৰ এইটো আপোনা আহিয়ে যায়, মানুহক হিংসা কৰাটো, মানুহক ঈৰ্ষা কৰাটো মানুহৰ ভিতৰতে থাকে, এনেই এইটো মানুহ যেতিয়া এইটো কৰিবই। গতিকে এইটো এটা বহুত ডাঙৰ নীতি শিক্ষা দি দিলে অশ্বিনৰ ফালৰ পৰা। হৰভজন সিঙক কৈ দিলে যে তুমি যদি মোক জিলাচিও ফিল কৰিছিলা, মোক লৈ তুমি যদি হিংসাও কৰিছিলা, এইটো মই মানুহৰ সাধাৰণ এটা চৰিত্ৰ বুলি ভাবি মই এইটো পাহৰি যাম, এইটো এৰি দিম। গতিকে এইটো এটা বহুত ডাঙৰ কথা, আমাৰ নিজৰ লাইফৰ ক্ষেত্ৰত ডাঙৰ কথা, মোৰ লাইফৰ ক্ষেত্ৰতে ডাঙৰ কথা। কেতিয়াবা আমিয়ে ভিডিঅ' বনাই থাকোঁ, কেতিয়াবা কিছুমানে এনেকুৱা বেয়া কমেণ্ট কৰি দিয়ে, অসহ্য বেয়া কমেণ্ট কৰি দিয়ে, ময়ো কেতিয়াবা কিছুমানে ব্লক কৰিবলগীয়া অৱস্থা হৈ যায়। কিন্তু সেইটো কথা নহয় আচলতে, মানুহৰ এইটো প্ৰবৃত্তি, মানুহৰ এই বস্তুটো এটা মানুহৰ গাতে থাকে, হিংসা কৰাটো, সেই বুলি ভাবি আমি সাধাৰণতে সেইটো এৰি দিব লাগে। কোনো প্ৰত্যাক্ৰমণ কৰিবলৈ যাব নালাগে। মেইন কথাটো হ'ল যে অশ্বিনৰ ফালৰ পৰা যে এইটো কি কাজিয়াত লিপ্ত হ'বগৈ নালাগে, সেইটো কিছুমান বস্তু সাধাৰণভাৱে গ্ৰহণ কৰিও মানুহ চলিব পাৰে। আৰু মেইন কথাটো যদি আপোনালোকে সমাজখনলৈ চাবলৈ যায়, মানুহৰ লগত মিলি থাকিবলৈ হ'লে সেইটো লাগিব, সেইটো বহুত ডাঙৰ গুণ। সকলোৰে লগত মিলি থাকিবলৈ হ'লে এইটো বহুত ডাঙৰ গুণ। এই বস্তুটো নাথাকিলে তুমি সমাজত মিলি থাকিব নোৱাৰা। কোনোবা কিবা বেয়াকৈ কৈছে, কোনোবা কিবা হিংসা কৰিছে, অহংকাৰ কৰিছে, এই বস্তুবিলাক সাধাৰণভাৱে ল'ব পাৰিব লাগিব তুমি, এইটো ডাঙৰ কথা। এই বস্তুবিলাক আমাৰ ধৰ্মগ্ৰন্থ, আমাৰ হিন্দু ধৰ্মৰ বিভিন্ন শাস্ত্ৰ হওক, ভাগৱত হওক, বা বিভিন্ন ধৰণৰ আমাৰ আন ধৰ্মৰ যিবিলাক ধৰ্মগ্ৰন্থ আছে, সেইবিলাকতো এইটো কথা লিখা আছে। গতিকে সঠিক জীৱন জীয়াৰ পদ্ধতি হৈছে সেইটোৱেই। গতিকে অশ্বিনৰ ফালৰ পৰা যিটো কথা ক'লে, বহুত সৰু কথা, কিন্তু এটা বহুত ডাঙৰ কথা সমাজত বৰ্তি থাকিবৰ কাৰণে, সকলোৰে লগত মিলি থাকিবৰ কাৰণে। যদি আপোনাৰ গাতো এনেকুৱা ধৰণৰ কিবা আছে, তেতিয়া আপুনিও এইবিলাক কথা সহজভাৱে ল'বলৈ শিকক।
তেতিয়ালৈকে মই এই ভিডিঅ'টো ইমানটা সমাপ্ত কৰিলোঁ এইটোৱে আছিলে আজি ভিডিঅ'টোৰ বৰ বিশেষ নাই যিহেতু খেল ইমান বৰ বিশেষ হৈ থকা নাই বৰ্তমান সময়ত গতিকে মই এইটোৰ ওপৰতে ভিডিঅ' প্ৰস্তুত কৰিছোঁ নেক্সট খেল আহিব ইণ্ডিয়া ইংলেণ্ডৰ খেল আহিব তাৰ গুৰুত্বপূৰ্ণ খেল আহি আছে তাৰ ওপৰত মই ভিডিঅ' দিম বাৰু লাহে লাহে ভিডিঅ' আহি থাকিব গতিকে এই ভিডিঅ'টো মই ইমানটা সমাপ্ত কৰিলোঁ আমাৰ লগত জড়িত হৈ থাকিবৰ কাৰণে আমাৰ বিভিন্ন ধৰণৰ পোষ্টবিলাক আহি আছে ইনষ্টাগ্ৰাম পেজ আমাৰ ক্ৰিকেট গুৰু আছাম বুলি আছে ফেচবুক পেজ আছে আমাৰ ক্ৰিকেট গুৰু আছাম অসমীয়াত লিখা আছে ক্ৰিকেট গুৰু অসম বুলি তাতো আমাৰ আপডেট আহি আছে আপোনালোকে সেইসমূহত আপডেটবোৰ পাই থাকিব যদি আমি ভিডিঅ' কেতিয়াবা নাহিব পাৰে দুদিন এদিন কিন্তু নিয়মীয়া আপডেট এইবিলাক পেজত আপোনালোকে পাই থাকিব ইনষ্টাগ্ৰাম ফেচবুক পেজত গতিকে এই ভিডিঅ'টো মই ইমানটা সমাপ্ত কৰিলোঁ ভাল লাগিলে যদি লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাৰিব তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ অনাৰ প্ৰতিশ্ৰুতিৰে মই বিদায় মাগিছোঁ ধন্যবাদ